নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আসাম বোৰ্ড একাডেমি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে ক্লাছ 10ৰ ছায়েন্সৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আৰু তাত আলোচনা কৰিছিলোঁ সংযোজন বিক্ৰিয়া এক্সাম্পলৰ সৈতে আৰু এক্সপেৰিমেণ্টৰ সৈতে। চ' আমি এতিয়া 2 নম্বৰ ৰাসায়নিক বিক্ৰিয়া আছে আমাৰ বিযোজন বিক্ৰিয়া। এই বিযোজন বিক্ৰিয়া কাক কয়? ইংলিছত কয় ডিকম্পজিশ্যন ৰিয়েকশ্যন। যে বিযোজন বিক্ৰিয়া কাক কয়? যিবোৰ ৰাসায়নিক বিক্ৰিয়া এটা বিক্রিয়ক পদার্থৰ পৰা দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তেনেবোৰ ৰাসায়নিক বিক্রিয়াক আমি বিযোজন বিক্রিয়া বুলি কম। যে এতিয়া আমি এক্সাম্পল চাম বিযোজন বিক্রিয়াৰ। যে ইয়াৰ পৰা কি হয় যে ফৰ্মেশন স্টাইলটো আছে সাপোজ এ বিৰ পৰা যদি ভাঙি সাপোজ আমি তাপ দিছো অৰ্থাৎ হিট, এটো আছে হিট। যদি এই হিটৰ পৰা যদি আমি হিট দিও এ বি আছে দুটা আছে তেনেহলে এ প্লাস বি উৎপন্ন হ'ব। এটক কম আমি ডিকম্পোজিশন রিঅ্যাকশন অর্থাৎ বিযোজন বিক্রিয়া। এবার উদাহরণ ক্যালসিয়াম কার্বনেট, এটক কয় চুনহীন। ক্যালসিয়াম কার্বনেট সলিড অবস্থাত আছে। ক্যালসিয়াম কার্বনেটক যদি আমি হিট দিও, হিটক আৰু এই সিম্বলৰ দ্বাৰা বুজোৱা হয়। যদি ক্যালসিয়াম কার্বনেটক হিট দিও তেতিয়া ক্যালসিয়াম অক্সাইড হ'ব উৎপন্ন আৰু এটো হ'ল পুৰা চুন আৰু কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হৈ উৰি যাব, ভাপ হৈ উৰি যাব। সো 2 নম্বৰ এক্সাম্পল আছে লেড নাইট্রেট। পিবি মানে হৈছে লেড নাইট্রেট আৰু এই জাগৰটো দিয়া আছে এইবিলাক সন্তুলন কৰিবলৈ দিয়া আছে। লেড নাইট্রেটক যদি আমি হিট দিও, হিটক এই সিম্বলৰ দ্বাৰা বুজোৱা হয়। যদি আমি হিট দিও তেতিয়া লেড অক্সাইড উৎপন্ন হ'ব PbO আৰু এটা হ'ল সলিড অৰ্থাৎ গোটা। নেক্সট তাৰ পাছত আমাৰ উৎপন্ন নাইট্ৰজেন ডাই অক্সাইড NO2, এটো গ্যাস হ'ব। তাৰপাছত অক্সিজেন গ্যাস উৎপন্ন হ'ব আৰু এই গ্যাসবিলাক উৎপন্ন হৈ উৰি যাব, থাকিব কি লেড অক্সাইড। তেনেহলে এইবিলাক হৈছে এক্সাম্পল এই বিযোজন বিক্রিয়াৰ এক্সাম্পল। আমি পঢ়ি থকা ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ চেপ্টাৰটিৰ 2023ত অহা আন এটি কুৱেশ্যন হৈছে যে বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? যে বনস্পতিজাত যিবিলাক দ্ৰব্য আছে সেই দ্ৰব্যবিলাক পচন সাৰলৈ ৰূপান্তর হোৱা যি বিক্রিয়া তলৰ কোনটো বিক্রিয়াৰ উদাহৰণ? আমি লক্ষ্য কৰো যে যেতিয়া বনস্পতিজাত দ্ৰব্যবিলাক পচি যায় আৰু তেতিয়া সেই তাৰ পৰা তাপ উৎপন্ন হয়। সো আমি জানো যে তাপ উৎপন্ন হোৱা বিক্রিয়াক তাপবৰ্জি বিক্রিয়া বুলি কোৱা হয়। সো ইয়াৰ ৰাইট এনসাৰ হ'ল আমাৰ বি। থ্যাংক ইউ সো মাচ। আৰু ভিডিঅ'টি ভাল লাগিলে তোমাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থ্যাংক ইউ।